শিকাৰ 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 নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজল স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু বন্ধুসকল মই গৈছিলো শিকাৰ চাবলৈ আৰু সেকেন্ড দিনাখনে চালো আৰু সিনেমাখনৰ কথা ক'বলৈ গ'লে বহুত আশা বান্ধি গৈছিলো মই অন্তৰত সিনেমাখন চাবলৈ কাৰণ লাষ্ট মই জুবিনদাৰ মুভি চাইছিলো কাঞ্চনজংঘা আৰু অনেষ্টলি ক'ব গ'লে বহুত ভাল লাগিছিল মোৰ মুভিখন চাই পেলাই আৰু এবাৰ তাতকে বেছি আশালৈ বেছি জছত চাবলৈ গ'ল আৰু শুনি গৈছিল যে 70% লণ্ডনত শ্বুটিং কৰা হৈছে আৰু গানগীতাও যথেষ্ট ভাল লাগিছিল গতিকে এক্সপেক্টেশন ফুল হাইট গৈছিল কিন্তু সিনেমাখন চাই গম পালো যে সিনেমাখনৰ ৰিভিউ মই দিদু মোৰ লগত চাবলৈ গৈছিল হৰকান্ত যদি আপোনালোকৰ মনত আছে আমাৰ এটা পডকাষ্ট আছে চেনেল আমাৰ মাজত আছে বাবুলালৰ পুতেক হৰকান্ত নমস্কাৰ আৰু আপোনালোকে যদি হৰকান্তক চিনি পোৱা নাই তেন্তে তেওঁৰ পিতৃ হৈছে বাবুলাল আজি পডকাষ্টটো ষ্টাৰ্ট কৰোঁ সো বাবুলালৰ জীয়েক আই মিন পুতেক যদি নাইছা চাব পাৰে হৰকান্ত আহি আছে তেওঁ ফিল্মখনৰ বিষয়ে আপোনালোকক ক'ব কিন্তু ইয়াক লৈ কিছুমান ক্লিপ ভাইৰেল হৈছে প্ৰথমতে সেইখিনি চাই লওঁচোন বলক তাৰা ক'বলৈ চিনেমাখন লষ্ট হ'ব ইদুৰ বাই নিচিনাটো ইনকাম কৰিব নোৱাৰে চৰকাৰৰ সমানো নোৱাৰিব মানে সামজেতৰ কথানো কি ক'ম তেওঁ এনেকুৱাকে কথাখিনি ক'লে যে বাহুবলী নিচিনা হিট ছবিটো তেওঁৱে বনাই থৈছে তেওঁ যেনেকে ক'লে ইমানো বেয়া নহয় চাব পাৰি কিন্তু আমাৰ আসামজেতৰ জুবিনদাৰ লগত পাঁচটো বৰ এটা ভাল নহয় যে মই পিঠি বহল কৰি দিম কথাটো সেইটো আৰে ফটোৱা নে ফটোৱাটো অসমত এটাই বস্তু আছে আপুনি আৰু আপোনাৰ ভিডিঅ' দৰকাৰ নাছিল যে লণ্ডনত যাবৰ কাৰণে কি ভাই লণ্ডনত গৈ ইনে কেলে পইচা খৰচ কৰিলে সেই পইচাকেইটা তুমি প্ৰমোচন কৰা যোৱা এপত লগাব পাৰিলেহেঁতেন কি খবৰ হৰকান্ত ভাল ভাল তোমাৰ কোৱা তো আমি শিকাৰ কথা পাতি আছিলো গতিকে কেনেকুৱা পালা শিকাৰখন চাই শিকাৰ চাই ভালে লাগিলে বাৰু ভিএফএক্স বহুত ভাল কৰিছে গানকেইটা বহুত ধুনীয়া অফক'ৰ্ছ জুবিন দাই কৰিছে আৰু লণ্ডনত শ্বুটিং কৰিছে গতিকে ঠিকে আছে চিনেমাখন খালি এক্টিংটো কৰাহেঁতেন আৰু ভাল লাগিলেহেঁতেন তুমি কি এপিছডটোৰ পিছত বেলেগ ফেমাছ হ'লা গম পাইছা নাই আৰু তুমি শিকাৰ চাই ইয়ালৈ অহা বুলি গম পাই পেলাই তুমি কেনেকুৱা পালা তাৰ ৰিভিউ ল'বলৈ বহুত মিডিয়া ৰৈ আছে এতিয়া মোক সুধিব মাতি দিওঁ নেকি ঠিক আছে হ'ব মাতি দিওঁ ঠিক আছে মাতি দিওঁ ফাৰ্ষ্ট অফ অল গৰম কেনেকুৱা বেছি বেলেগ দিছে গৰম বে মোৰ এই মোৰ চলকি যাওঁ হৈ আছে এইফালে চিকাৰ চাই কেনেকুৱা পালে আপুনি চিকাৰ চাই এভাৰেজ আৰু ঠিকে আছে ঠিক ঠাক চাব পাৰি আৰু এইফালে আমি ফলছ নিউজৰ পৰা কৈছো নহয় দাদা এইফালে আমি অসত্য চেনেলৰ পৰা কৈছো দাদা আমাৰতো ক'লো ফাৰ্ষ্ট ভাই দুইটা চালা বাপেক পুতেকৰ চেনেলে এটাই সুধচোন আচ্ছা আপুনি চুমিবা সোনকালে কি ক'ব আৰে ইয়াত চুমিবা ক'ব আহিলে বে আপুনি কি খাওঁতে শুওঁতে হাগোতে অকল চুমিবাৰ কথাই ভাবি থাকে নেকি আৰে আপুনি যিমান নিউজ বনালে সিমান চুমিবাৰ ৰিলে বনোৱা নাই জীৱনকালত শিকাৰৰ কথা পাতি আছো অসমীয়া ছবিৰ কথা পাতি আছো তাৰ বিষয়ে সোধক ক'ত চুমিবা সোমাইছে মাজত নহয় কিবা এটা আৰে কি কিবা এটা আপোনাৰ পুতেৰে পডকাষ্ট লৈছে তাক সোধক না আপুনি এভাৰেজ বুলি ক'লে ফিল্মখন কিন্তু আসাম জেটে যে একেবাৰে ফটোৱা চাব নোৱাৰি বুলি ক'লে আসাম জেটে যোৱা প্ৰমোচন কৰা আৰে তাৰ অতীতটো ভাল ন জুবিন গাৰ্গৰ লগত সেইকাৰণে তেনেকে কৈছে আকৌ আসাম জেটক বহুতে মদাহী বুলি কয় ইয়াৰ বিষয়ে আচলতে মোৰ মতে এনেকে মদাহী চদাহী ক'ব নালাগে কাৰণ আমি যোনটো বস্তু দেখা নাই সেইটো আমি ক'ব নালাগে ন যোনটো দেখিছো সেইটো ক'ব লাগে লাগিলে আমি তোক পাগল বুলি ক'ব পাওঁ ঠিক আছে থেংক ইউ দাদা লাষ্ট ক্লিপ এটা আছে আচ্ছা দেখুৱা ইমোচন থাকিব সেই ইমোচনটো নাই সেনেকুৱা টাইপ মানে এনেকুৱা হৈ গৈছে বস্তুটো ভাতো খাইছো মাংসও খাইছো পায়সো খাইছো লগতে হাগিছো এনেকুৱা হৈছে বস্তুটো মানে ইয়াৰ বিষয়ে কি ক'ব এইটো এতিয়া কি ক'ম আৰু মই এতিয়া এইটো এহঁতৰ হৰমনৰ প্ৰব্লেম থাকিব পাৰে ঠিক আছে থেংক ইউ দাদা চুমিবা বিষয় বা এটা দি থৈছো আৰে মই কি ক'ম আৰু তহঁতে বিচনালৈকে চব দেখুৱালেই দেখোন এতিয়া আমাৰ ক'বলৈ কি বাকী আছে ঠিক আছে আহিছোঁ দেখিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে এড্ৰেছ সমুদ্ৰ কাজল লিংক তলৰ ডিছক্ৰিপশ্যনত আছে পাম নতুন এটা ভিডিঅ' টিল দেন বাই